জয়ন্ত বসুমতাৰী ডাঙৰীয়া কমসে কম 3 লাখ ভোটত বিজয় হ'ব এটো নিশ্চিত হৈ গ'ল কাৰণটো হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা 10টা বছৰ সমগ্ৰ অসমত যিখিনি কাম কৰিছে ইয়াৰ দ্বাৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ ৰাইজৰ হৃদয়টো জয় কৰিব পাৰিছে মনটো জয় কৰিব পাৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত যিখিনি কাম কৰিলে এই কামখিনি সকলো ৰাইজে আপ্লুত হৈছে সকলো ভাল পাইছে আৰু এই কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত বিটিআৰ অসমৰ বিটিআৰ অঞ্চলৰ সব ৰাইজ আছে আৰু বিটিআৰত আমাৰ চৰকাৰ আহাৰ পিছত ইউপিপিএল বিজেপি চৰকাৰ আহাৰ পিছত ইয়াত সকলোৱে শান্তি পাইছে নিৰাপত্তা পাইছে উন্নয়ন পাইছে সমন্বয়ৰ এটা নতুন পৰিৱেশ আহিছে তো সেই কাৰণে আজি ৰাইজৰ হাতত কোনো বিকল্প চিন্তা কৰাৰ সময় নাই কাৰণ 17 বছৰত বিপিএফৰ যিখিনি ভুল কাম কৰিলে দমন নীতি চলালে লুণ্ঠন কৰিলে এইবিলাক ৰাইজে পাহৰি যোৱা নাই এই কাৰণে আজিৰ সময়ত এটাই মানে চইচ আছে হিটো জয়ন্ত বসুমতাৰী আৰু অহা 7 তাৰিখৰ যেটো নিৰ্বাচন হ'ব ইয়াত জয়ন্ত বসুমতাৰী ডাঙৰীয়াক বিপুল ভোট দি ৰাইজে জয়যুক্ত কৰাবলৈ গৈ আছে ইটো মই আগতে কৈছো ইটো হাইকোৰ্টৰ কথা কাৰণ না আমি খাৰিজ কৰিব পাৰো না আমি ইটো মানে আমি ইটো তেখেতক দিব পাৰো ইটো হাইকোৰ্টৰ কথা হাইকোৰ্টে যেটো ক'ব ইটো আমি সন্মান কৰিব লাগিব ইয়াৰ বাহিৰে বেলেগ নাই নিৰ্বাচন ইতিমধ্যে সমাপ্ত হ'ল প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ইমান সমাপ্ত হ'ল কেনেকুৱা দেখা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনীত 5টা সিটে জয় হ'বলৈ গৈ আছে তাত একো সন্দেহ নাই ইতিমধ্যে কনফাৰ্মৰ এটা কথা কৈছে যে পৰৱৰ্তী নিৰ্বাচনসমূহত গ্ৰাম মহিলাৰ বিপিএফ নিৰ্বাচন নেখেলে এই প্ৰমোদ আকৌ আমাৰ চাওক আজি যেটো পৰিৱেশ যোৱা 17টা বছৰত বিপিএফে যিবিলাক কাণ্ড কাৰখানাবিলাক কৰি গ'ল ৰাইজে তেখেতক বহুত মৰম দিছিলে বহুত সন্মান দিছিলে বহুত আশা কৰিছিলে কিন্তু না আশা পূৰণ কৰিলে না ৰাইজৰ সন্মানটো ৰাখিব পাৰিলে না ৰাইজৰ মৰমটো ৰাখিব পাৰিলে ঠক প্ৰবঞ্চনা ৰুণচল দমন নীতি চলাই গ'ল হাগ্ৰামা মহিলাৰী ডাঙৰীয়া গতিকে আজি এইটোৱে নিৰ্বাচন এই নিৰ্বাচনৰ পিছত আৰু নাঙলৰ ছবি লৈ পেলাই ইয়াত বিটিআৰ অঞ্চলত ইলেকশ্যন খেলিবলৈ কোনো আগুৱাই নাহিব আগষ্ট মাহত মন্ত্ৰী হ'ব বিপিএলৰ পৰা আশা কৰি আছে এইটোতো ইলেকশ্যনটো যাওক ইয়াৰ পিছত কথা পাতিম এইটোতো হুলস্থুলীয়া এটা পৰিৱেশ যেটো দেখা পাইছে কমেও 4 লাখ ভোটৰ ব্যৱধানত ইউপিপিএলৰ প্ৰাৰ্থী তথা এনডিঅ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়া ট্ৰেক্টৰৰ ছবিত অধিক ভোটত জিকিব এইটো আজি এই মুহূৰ্তত আমি ক'ব পাৰিম ইতিমধ্যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন শেষ হ'ল প্ৰথম পৰ্যায়ৰ নিৰ্বাচন কেনেকুৱা কি দেখা পাইছে এইটোতো 100% বিজেপি 5খন যেটো লোকসভা হৈ গ'ল 5খনত 5খন 100% বিজেপি ইতিমধ্যে জিকিছে আৰু কিমান মানুহ এইটোতো ডেইলি হৈ আছে লাগাতাৰ হৈ আছে আজি যেটো পানবাৰীত হ'ল ইয়াত হ'ল এতিয়া বেংটল দমগাঁৱত হ'ব তাৰপিছত ডাকগাড়ীত হ'ব আজি মুঠতে 2000 মিনিমাম আজি হ'ব হাগ্ৰাম মহিলাৰী এটা কথা কৈছে যে খাম্ভা বৰগোহাঁই এইবাৰ জিকিব আৰু কেন্দ্ৰত মন্ত্ৰিত্ব লাভ কৰিব কি ক'ব আপুনি এই কথাটোতো মানে সেলফ কন্ট্ৰাডিক্টৰি ইয়াত অপজিশ্যন তাত কেনেকৈ মন্ত্ৰী হ'ব বিপিএফটো এনডিএত নাই না এইটোতো সাধাৰণ মানুহ বুজি পায় আপোনালোকেও বুজি পায় এইটো কোনো কথাৰ কোনো তালমিল নাই আৰু 4 জুন এনেকুৱা মানে কেতিয়াও এনেকুৱা ঘটনা হ'ব নোৱাৰে মূল কথাটো হ'ল বিপিএফ হিচাপে জিকিব নোৱাৰে আসল কথাটো হ'ল সেইটো জিকিব যদি নোৱাৰে দিল্লীত যোৱাৰ প্ৰশ্নটো ক'ৰ পৰা আহে আৰু এটা কথা কৈছে 4 জুনৰ পিছত বিজেপি আৰু ইউপিপিএলৰ লগত কোনো মিত্ৰতা নাথাকে এনেকুৱা ধৰণৰ কথা কৈছে মানে কি এইটো মইতো বুজা নাই কি হা 4 জুনৰ পিছত বিজেপি ইউপিপিএলৰ লগত মিত্ৰতা নাথাকে বুলি এনেকুৱা ধৰণৰ এটা কথা এইটো জঠিকি হ'ল না গণনা হ'ল তেওঁলোকে